Hello students, to আজি লৈছো class 10 first unit test or syllabus আৰু আজি আমি elective subject বিলাকৰ syllabus discuss কৰিম। ইয়া আগত যিমান বিলাক main subject or syllabus আছিল হেখিনি already discuss কৰিছো। যদি নাজানা তোমালোকে আমাৰ আগৰ ভিডিওছ খিনি যাই চাব পাৰিবা। আৰু WhatsApp চেনেলতো জয়েন হৈ থাকিবা, তাৰ সকলো ধৰণৰ আপডেটছ তোমালোকে পাই থাকিবা। তো ইয়াতে চোৱা তোমালোকে সংস্কৃত elective subject or কি syllabus আছে। তো ইয়াত দুটা মাহৰ কাউন্ট হ'ব এপ্ৰিল আৰু মে মান্থ। তো তাৰ দুটাতে যি পঢ়াব ইয়াত দি দিছো হেখিনি তোমালোকৰ এক্সামত আহিব। সংস্কৃত ইলেক্টিভৰ দিয়া আছে, আসামিজ ইলেক্টিভৰ দিয়া আছে। যিসকলৰ হিন্দী ইলেক্টিভ আছে সিহঁতৰ দিয়া আছে, তোমালোকে চাই গলে হ'ল। আৰু যদি ধৰিব পৰা নাই তেনেহলে ভিডিওটোৰ কোৱালিটি বঢ়াই লবা। এডভান্স মেথছত চোৱা, এডভান্স মেথছত তোমালোকৰ আহিব চেপ্টাৰ নম্বৰ 1 সেটস, চেপ্টাৰ নম্বৰ 2 কমপ্লেক্স নাম্বাৰ আৰু ৰিভিজন অফ ক্লাস 9। ক্লাস 9 ৰ অকমান ৰিভিজনৰ আহিব। তো এখিনি আছিল চেপ্টাৰ 1, চেপ্টাৰ 2 চাবা আৰু ক্লাস 9 ৰ অকমান টপিকস আহিব। তাৰপিছত নেক্সট তোমালোকে চোৱা হিষ্টৰী ইলেক্টিভৰ কাৰণে চেপ্টাৰ নম্বৰ 1 আৰু 2 টো আহিব। জিওগ্ৰাফি ইলেক্টিভৰ কাৰণে চেপ্টাৰ নম্বৰ 1 আৰু 2 টো আহিব। তাৰপিছত কম্পিউটাৰ সায়েন্সৰ কাৰণে চেপ্টাৰ নম্বৰ 1 আৰু 4 টো আহিব। তাৰপিছত ঠিক তেনেকুৱাকৈ আৰবিকৰো দিয়া আছে আৰু পাৰ্চিয়ানৰো দিয়া আছে। তোমালোকে চাই যোৱা। তো ইয়াত কিবা যদি বুজি পোৱা নাই, কিবা যদি কনফিউজন আছে মোক কমেন্ট বক্সত খুদিবা। তো মই যি কিখন ইলেক্টিভ সাবজেক্টৰ সিলেবাস পাইছিলো তোমালোকক দি দিছো। ইয়াৰ বাহিৰে আৰু বহুত ইলেক্টিভ সাবজেক্ট আছে, কিন্তু তাৰ সিলেবাস খিনি সেবাৰ ক্যালেন্ডাৰত দিয়া হোৱা নাই। তো হেখিনি তোমালোকে নিজৰ স্কুলৰ টিচাৰছক খুদিব লাগিব, তেতিয়াহে গম পাবা। তো ইমান আসলে ভিডিওটো তোমালোকৰ যদি ইলেক্টিভ সাবজেক্টখন পাইছা আৰু তোমালোকৰ লগৰবোৰৰ মাজত ভিডিওটো শেয়াৰ কৰিবা, সিহঁতৰ যাতে সহায় হয়। আৰু আমাৰ WhatsApp চেনেলত জয়েন হৈ থাকিবা, তাৰ সকলো ধৰণৰ হেল্প আৰু ইনফৰমেশন পাই থাকিবা। আৰু বাকি বিলাক সাবজেক্টৰ সিলেবাসও মই প্লেলিস্ট বনাই তাত দেখাই দিম তোমালোকক। তো পিন কমেন্টত লিংক এটা দিয়া আছে, পিন কমেন্টত যোৱা, সেই লিংকটোত ক্লিক কৰা আৰু WhatsApp চেনেলটো তোমালোকে ফলো কৰি ৰাখা। তাৰ সকলো ধৰণৰ আপডেটছ পাই থাকিবা। আৰু এটো হৈছে আমাৰ ইনষ্টাগ্ৰাম পেজ, তোমালোকে যদি ইনষ্টাগ্ৰাম ইউজ কৰা ইনষ্টাগ্ৰামতো ফলো কৰি ৰাখিব পাৰা। আৰু যদি হে ইনষ্টাগ্ৰাম ইউজ নকৰা তেনেহলে কোনো কথা নাই, আমাক ইউটিউবত সাবস্ক্ৰাইব কৰি ৰাখা। আমি ইউনিট টেষ্ট এক্সামতো যিমান পাৰো তোমালোকক সহায় কৰি যাম।